সাধাৰণতে আমি দেখো যে ইউটিউবত এনেকে মিলিয়ন মাৰাৰ পিছত বা এনেকুৱা এটা ভিউৱাৰশ্বিপ অহাৰ পিছত বেলেগ বেলেগ অফাৰ্ছ অহা আৰম্ভ হয় এই গানটোৰ হিট কৰাৰ পিছত তোমাৰ লাইফত কি চেঞ্জ আহিল বহুত ডাঙৰ এটা আহিছে চান্স এটা পাইছোঁ মই লাইক অসমত চাগে অসম বুলি নকওঁ নৰ্থ ইষ্টত চাগে মই ফাৰ্ষ্ট লাগে আছামিছ ৰেপাৰ চাগে য'ত ছনী মিউজিকে লাইক হেৰি কৰিছে এপ্ৰ'চ কৰিছে একজেক্টলি কি কোৱা তো ছনী মিউজিকে লাইক তাৰ মেনেজাৰে মোক মেইল কৰিল যে ক'ল যে ব্ৰ' গানা বহুত আচ্ছা লগা খতৰনাক ফটাই তাৰপিছত এনেকৈ ক'ল আৰু আমি কনভাৰ্চেশ্যন কৰিলোঁ তাৰপিছত ক'ল যে গানটো আমাৰ তাত যদি দিয়া কিবা হেৰি কৰিম কিবা কিবি মই চব পইচা একো নালাগে জাষ্ট আপোনালোকে কৰক ডিষ্ট্ৰিবিউট কৰি দিয়ক লোৱা পইচা এইটোত মই হেৰি কৰা নাই মই জাষ্ট কালচাৰৰ কাৰণে কাম কৰিছোঁ হিপ হপৰ কাৰণে তো ইমান হেৰি কৰা নাই মই সিহঁতৰ পৰা এটা বস্তু খুজিছোঁ যে আমাৰ অসমীয়া হিপ হপ চিনটো ভালকৈ যাতে একজেক্টলি DHS-লৈকে যেন ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ DHS নহয় গ্ল'বেলি আৰু তো তাৰপিছত ঠিকে তাৰপিছত সি কৈছে আৰু ঠিকে বুলি তাৰপিছত আকৌ এটা অপৰচুনিটি দিছে যে তুম ছনী মিউজিক মে লেভেল মে চাইন হৈ যাওঁ চব ফাক বে তাৰপিছত অকণমান ভাবিলোঁ মোৰ লগৰটো সুধিলোঁ জানিলোঁ যে ভাই এনেকা হেৰি হ'ল কি কৰোঁ বে তাৰপিছত কৈছে ভাই হৈ যা চ' লেভেলত যদি চাইন যদি হৈ যাওঁ তাৰপিছত ইণ্ডিপেণ্ডেণ্টলিতো কামটো কৰিব নোৱাৰিম মই সিহঁতৰ আণ্ডাৰটো কৰিব লাগিব তাৰপিছত ক'লোঁ যে আম চৰি বুলি কৈ দিলোঁ তাৰপিছত তথাপি মই ক'লোঁ যে 4টা ট্ৰেকৰ ডিল কৰিছোঁ আৰু কণ্টেক্ট কৰিছোঁ লাইক তোমাৰ খগেনটোতো গ'ল থাউকিয়ে 3rd খপা ধৰা আৰু 4th খগেন এই ইপিটো তুমি তেওঁলোকৰ লগত একজেক্টলি মানে তাৰমানে এটা গানৰ ক্লিকে চব সলাই দিব পাৰে একজেক্টলি মোৰ কপাল মানে কি ফুটি গৈছে তুমি সেইবিলাক ভাবিছিলা নে কেতিয়াবা ভাবাই নাই একো ভাবাই নাই বনাই আছিলা প্ৰথমতে কাৰণ এটা টাইমত এনেকুৱা থাকে ন যে মই এই গানটো বনাই আছোঁ মোক এই বস্তুটো ফাটাৰ কাৰণে মই ৰৈ আছোঁ কিন্তু কি জানানে চোৱা মই চবতকৈ মই তোমাৰ ভাবোঁ যে মই যোনবোৰ ট্ৰেপ মেটেল যোনবোৰ গানবোৰ বনাই একেবাৰে খাতাৰনাক ফ্ল' ইউজ কৰে দেই যোনবোৰ তোমাৰ ৱেষ্টাৰ্ণৰ ৰেপাৰো নোৱাৰে চাগে মই যেনেকৈ কৰোঁ তো সেইবোৰ গানত মানে মোৰ বেছি হোপ থাকে যে ভাই গান ফাটিব বিশ্বাস কৰা বেড ব্লাড ভিডিঅ' আজিলৈকে ইণ্ডিয়াতে চাগে এনেকৈ বনোৱা নাই বুজিছা ন এনেকুৱা গ'ৰ এটা মুভি তুমি চাগে হলিউড মুভি দেখিবা যেনেকৈ ৰং টাৰ্ণ হেনা মই চাইছোঁ যে এইটো ফাটিব বে গ্ল'বেলি যাব আৰু ভালকৈ মোৰ অসমক ৰিপ্ৰেজেণ্টো কৰিব পাৰিম কিন্তু 2 মাহত পালোঁ 11,000 ভিউজ 3 বাৰত পালোঁ তোমাৰ 16,000 এনেকৈ আৰু বাট তথাপিও মনটো বেয়া হেৰি কৰা নাই চ' যে ভাই মানে এক্সপেক্ট কৰি থকা বস্তুকেইটা নাপাতে একজেক্টলি তো ভাবিছোঁ যে কি কয় নাই হাৰ মানি লাভ নাই কৰি থাকিব লাগিব কাৰণ এনেই অসমত হিপ হপ অহা নাই আৰু বুজি নাপায় মানুহবোৰে আৰু হিপ হপে যদি নৰ্মেল ৰেপে যদি বুজি নাপায় এইটো আৰু ক'ত বুজি পাব হয়নে নাই তো ভাবিলোঁ যে হ'ব এটা অকণমান নিজৰ কাৰণে এটা বনাওঁ লগৰ কাৰণে বনাওঁ মইতো গানটো খগেন গানটো যে মই ভাবাই নাই ফাটিব বুলি আৰু মই বনাইছোঁ মোৰ লগৰকেইটাৰ কাৰণে যোনবোৰ মোৰ এটা দুটা যোনবোৰ লগৰ আছে সেইবোৰ হেৰি কাৰণে আৰু মই গান কেতিয়াও প্ৰমোশ্যন নকৰোঁৱে তুমি মাল্টি প্লেটফৰ্মতো মই নকৰোঁৱে একদমেই নকৰোঁ ইভেন মই না ইনষ্টাগ্ৰামত ভালকৈ এক্টিভ থাকোঁ না ফেচবুকত ক'তোৱে নাথাকোঁ মই ফুল্লি আণ্ডাৰগ্ৰাউণ্ড কি কৰি থাকা দিনটো মই একদম মানে লৌকি থাকিব পূৰা লৌকি থাকি ভাল পাওঁ কিয় মানে মোৰ মানে এণ্টি ছ'চিয়েল মানে মই পূৰা মই মানুহৰ লগত বেছি কথা পাতি ভাল নাপাওঁ তাৰপিছত কাৰোৰ লগত ইমান জল্দি মই ঘুলি মেলি নাযাওঁ আৰু মানুহ যদি কিবা যদি কৈ পটককৈ মানে মাথাত লাগি যায় তো মই ডাইৰেক্ট এগ্ৰেছিভ হৈ যাওঁ আৰু চবে কয় ভাই ইমান এগ্ৰেছিভ কিয় কিবা মই গম নাপাওঁ মানে সেইকাৰণে মই মেটেল মিউজিকটো মই চুজ কৰিছোঁ মোৰ নিজৰ এগ্ৰেশ্যন ল'বৰ কাৰণে সেইটো মিলি যায় নিজৰ একজেক্টলি মিলি যায় চিঞৰি চিঞৰি যায় গান যে ভাই চিঞৰি চিঞৰি গান কিয় গাইছ সেইটো কাৰণে গাইছোঁ মই